हेलो गाइज और आज मैं अपने देखिए आम मनोहर भाई दुकान कारण मनोहर भाई दुकान ओपनिंग कर आज मानने दुकान खुली आसे तो मैं भाविल कि बहुत दिन पर भिडिओज बनवा ना यूट्यूबर कारण लगते फेसबुकतो किछु दिया ना कारण भाविल आज जीतु फ्री आसो मनोहरक इनभाइट कर भिडिओ बनवा कारण कि मनोहरे कले मैं नारिम दुकान खुली आसो चाওক मनोहरे दुकान खुली आसे और मनोहर दुकान फास्टफुडर दुकान और इफाले आछे आपनालोकर सिंगरा इफाले आछे घासफुस ब्रेड एबार बनाबो ब्रेड पकड़ा बनाबो आपनालोके आगते देखिछा मोर भिडिओत मनोहर मुखर पर दुई एषार किबा मनोहर ए दुकानखনৰ नाम कि राखिछा दस्तेकिया और मनोहरर এই বন্ধুত্বটা আমার 4-5 বছৰৰ পৰা জড়িত হৈ আছে কিন্তু मनोहरক মই খুবেই বেয়া পালো যোৱাকালি এটা কিবা এটা মানে কামত মই মাতিছিলো নগল দুখ লাগিছে মনত বহুতে হয় না নাই मनोहर है নহয় हारगिस নহয় तो बंधुসকল আপোনালোকে যদি मनोहर দোকানখন বিচাৰি নাপায় সেয়ে চাওক আমাৰ হাদিগাঁও ঈদগাহ মাৰ্টৰ সন্মুখতে আৰু मनोहर দোকানখন আছে হাদিগাঁৱত এতিয়া মই লাহে লাহে শিকি আছোঁ ব্লগিং কেনেকৈ কৰে আৰু ব্লগিং কৰা মানে ষ্টাইল শিকি আছোঁ আৰু এতিয়া मनोहर ইয়াতে চাওমিন বনাব চাওমিন ৰেডি কৰিব বহুত ধুনীয়া কৰি তাৰ কাৰণে হাতিয়াৰ পাতি ওলাই আছে আৰু এইফালে मनोहर ল'ৰাটো বহুতেই ক্ষীণাই গৈছে কাৰণ নতুন নতুন বিয়া কৰাইছে বিয়া কৰাৰ পিছতো কিমান জানা টেনশ্যন মানুহৰ ইনকাম পাতিৰ আৰু মোৰ এজন ছাবস্ক্ৰাইবাৰ ফলোৱাৰ্ছ আছে এইফালে আপোনালোকে চাওক মাহমুদুল কেনেকুৱা খবৰ পাতি বহুত ভাল না মোৰো ভাল আৰু মাহমুদুল আহিছে ফাৰ্ষ্ট কাষ্টমাৰ হিচাপে मनोहर দোকানত খাবৰ কাৰণে আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখাম मनोहर আবেলিৰ ভাগত কিমান বেচা কিনা কৰে একদিনত 3-4 হাজাৰ টকা বেচা কিনা কৰে তো দোকানখন ওপেনিং হোৱাই নাই তাতে কাস্টমাৰৰ লাইন লাগি আছে চাওক কাবুল ভাই দেখে मनोहर কেঙ্কা বানায় বস্তুগুলা ভালে বানায় मनोहर ভালে বানা না বেয়া বানা মানুহ তো বেয়াই কয় 5 মিনিটত 3জন কাস্টমাৰ চাওক এইফালে এজন ভাইটি আছে ভাইটিও খাব আহিছে আৰু ভাইটিৰ হাতত চাওক পইচা লৈ আছে 50 টকা মানে কি কৰে চিংৰা ল'ব বৰা ল'ব চব ল'ব 5 মিনিটত 3জন কাষ্টমাৰ 100 টকা বেচা কিনা কৰিলে অলৰেডি তো জিএসটি দিব লগা হৈছে আৰু मनोहरক যিয়ে নহওক কিয় মোক ভাল লাগিছে मनोहर এই মই প্ৰমোশ্যন কৰি আছোঁ যে কিবা এটা যোৱাৰ সময়ত কিবা এটা মুখত মাৰি দিব চিংৰা হোক চব হোক আৰু সেই মাৰালৈকে মই অপেক্ষা কৰিব লাগিল নাকি मनोहर অলৰেডি দুটা চিংৰা মোৰ মুখত মাৰি দিছে সৰি দুটা বৰা মোৰ মুখত মাৰি দিছে ভাল লাগিছে मनोहर আৰু এটা বৰা মোৰ মুখত মাৰি দে দিবিনে নাই দিম ধন্যবাদ অপেক্ষা আৰু এজন কাষ্টমাৰ আহিছে চাওক এই मनोहৰৰ সৰু সুৰা কাষ্টমাৰে मनोहৰ এদিন ডাঙৰ মানুহ কৰি দিব এইফালে চাওক বন্ধুসকল চাওমিন বনাই ডিমা চাওমিনৰ ভিতৰত নাই ডিমা এক্সট্ৰা কৰি ভাজি সাইড করে রাখি ওপৰত ছটিয়াই দিছে চাওক কি মার্কেটিং কি লেভেলৰ মার্কেটিং প্ৰথমতে বন্ধুসকল এই বাচ্চাক मनोहरे খেদি দি আছিল কিন্তু যেতিয়া ক'লে যে কিবা এটা ল'ম সন্মান কৰা আৰম্ভ কৰিছে मनोहर কিয় এই ব্যৱহাৰ কিয় এনেকুৱা ব্যৱহাৰ কিয় চিংৰাবোৰ কেইটা খাবি চিংৰা দুইটা मनोहरৰ পইচাখিনি ক'ত থয় मनोहर ক'ত থয় পইচা পকেট মে কিয় কাৰোবাৰ পকেট মাৰি দিলে মোক জমা দে না দে পকেট মাৰি কাই দিব मनोहरৰ প্ৰমোশ্যন কৰি আছোঁ দোকানৰ কিন্তু मनोहर নিজে বেলেগৰ পৰা শেখৰ খুজি আছে মাহমুদুলৰ পৰা मनोहर কিয় এনেকুৱা ব্যৱহাৰ জিএসটি দিব লগা হৈছে টেক্স দিব লগা হৈছে চৰকাৰক তথাপিও যে বেলেগৰ পৰা খুজি খাই আছে দিন বেয়া ভাই দিন বেয়া দিনটো ভালেই কি ভাল কেনেকৈ দিন বেয়া হ'ল মোৰ কাৰণে বেয়া তোমাৰ কাৰণে বেয়া আচ্ছা मनोहर এটা কি বনাই আছে এই যে গাখীৰ নিচিনা বেচনৰ লগত কি আছে চাওক मनोहर এটা ডিমাত কেইটা ব্ৰেড বনায় কেনেকৈ ধনী নহ'ব ভাই এটা ডিমাত 4টা ভাগ কৰি ব্ৰেড এটা বনাব আৰু সেই ব্ৰেডৰ দাম 10 টকা আপোনালোকক প্ৰফিট অলপমান মই দেখাই দিওঁ এটা ব্ৰেডৰ দাম হৈছে 20 টকা 20 টকীয়া ব্ৰেড তাতে মোটামুটি 15 পিচ আছে স্লাইচ তো 15টা স্লাইজত এটা ডিমাৰে শেষ কৰিব আৰু কিমান পৰিব তেনে 10 টকা কৰি বেচে 10 টকা বেচিলে কিমান আহে টোটাল বাজেট 3 টকাৰ পৰা 4 টকা আহিব বিক্ৰী কৰে 10 টকাত মাৰ্জিন কিমান থাকিল 6 টকা তো 15 পিচ আছে 15 পিচ বিক্ৰী কৰাৰ লগে লগে কিমান হ'ব 15 × 6 আপোনালোকে কমেণ্টত জনাওক
এটা ব্ৰেডৰ পৰা যদি ইমানখিনি প্ৰফিট কৰে তেনেহ'লে ইয়াতে আছে চাওমিন, চপ, বৰা, চিংৰা, কিমান প্ৰফিট। একদিনত 1000 টকা থাকে না মনৰ? একদিনত নহয়, চৰি, মোটামুটি 2-3 ঘণ্টাত। থাকে থাকে 2-3 ঘণ্টাত বন্ধুসকল, মই মোবাইলটো ধৰিব পৰা নাই, 2-3 ঘণ্টাত মনোৱাৰে মোটামুটি 2000, 1500, 1000 টকা ইনকাম কৰে। তেনেহ'লে চাওক আমি কি কৰি আছোঁ জীৱনত। 400-500 টকা হাজিৰা কৰিব গৈ আছোঁ, 500 টকাত চাকৰি কৰি আছোঁ বেলেগ জেগাত। কিন্তু এইজন ব্যক্তি মাত্ৰ 2 ঘণ্টাত ইমানখিনি টকা ইনকাম কৰি আছে।